কেতিয়াবা হাৰিম, কেতিয়াবা জিকিম, কেতিয়াবা হাঁহিম, কেতিয়াবা কান্দিম। ছাঁ পোহৰৰ মাজেৰেই এই জীৱন অনুপম। নমস্কাৰ, মই সংগীতা দেৱী দত্ত আৰু আপুনি শুনিবলৈ আৰম্ভ কৰিছে মোৰ পডকাষ্ট মনৰ কথা। দৈনন্দিন জীৱনৰ দৌৰাদৌৰিৰ মাজত কেতিয়াবা বাৰু এনে হয়নে যে কোনো এটা ঘটনা বা কোনো এটা মুহূৰ্তই আপোনাক জোকাৰি গৈছে, বা কেতিয়াবা এটা গীতৰ কলি শুনি আপুনি ৰৈ গৈছে, অথবা এটা চিনাকি গোন্ধে আপোনাক টানি নিছে অতীতলৈ। আপোনাৰ চকুৰ আগত ভাহি আহিছে কিছুমান ভাল লগা মুহূৰ্ত, কিছুমান চিনাকি মুখ, আৰু আপুনি ক'ব নোৱাৰাকৈ এটা হাঁহি বিয়পি গৈছে আপোনাৰ মুখত, মনত। আচলতে আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান সুখৰ স্মৃতি থাকে। টকা পইচাৰে কিনিব নোৱাৰা সময়ৰ স্মৃতি, শৈশৱৰ, কৈশোৰৰ সেই স্মৃতিবোৰ আমাৰ মনত নিকপকপীয়াকৈ খোদিত হৈ থাকে। মোৰ জন্ম গাঁৱত, মোৰ ঘৰৰ কাষেৰেই ৰেলৰ আলি। সেই ৰেলৰ আলিৰ সৈতে মোৰ শৈশৱ কৈশোৰৰ বহু স্মৃতি আছে। মোৰ বান্ধৱী মণি আৰু মই সদায় আবেলি হাতে হাত ধৰি ৰেলৰ চিৰিত খোজ কাঢ়িছিলোঁ বহু দূৰলৈকে। গৈ গৈ এঠাইত মুকলি পথাৰ এখনৰ সন্মুখত আমি বহিছিলোঁ, য'ৰ পৰা আবেলিৰ বেলিটো দেখি, আৰু বেলি লহিওৱা আকাশখনলৈ চাই চাই আমি সময়বোৰ পাৰ কৰিছিলোঁ। দুয়োজনীয়ে মনৰ কথা পাতিছিলোঁ, লাগ বান্ধ নোহোৱা কথাবোৰ, খিলখিলকৈ হাঁহিছিলোঁ, আৰু ৰঙা বেলিটো আকাশত নোহোৱা হোৱালৈকে আমি চাই থাকিছিলোঁ। বেলি লহিওৱা আকাশখনৰ সোণালী ৰংখিনি বুকুত সামৰি দুয়োজনী এটা সময়ত আমি ঘৰমুৱা হৈছিলোঁ। প্ৰশান্তিৰে ভৰা মন এটালৈ উভতিছিলোঁ সদায়। কি যে সময় আছিল সেয়া। এতিয়াও মন আৰু মগজুৰ টনা আজোৰাত যেতিয়া ভাগৰি পৰা যেন লাগে, তেতিয়া সেই আকাশখন বিচাৰি ফুৰোঁ। মাৰ যোৱা বেলিটো সামৰি ৰাঙলী হোৱা আকাশখন চাই থাকোঁ অকলশৰে। আকাশখনে যেন প্ৰত্যয় দিয়ে মোক, তই ভাগৰি নপৰিবি, আৰু আকাশৰ সোণালী ৰংখিনি বুকুত সুমুৱাই লওঁ। কাণত যেন ভাহি আহে আমাৰ সেই শৈশৱৰ খিলখিল হাঁহিবোৰ, আৰু এটা হাঁহি বিয়পি পৰে মোৰ মুখত। এই যে কেতিয়াও নজহা নপমা সময়বোৰ, যিবোৰ সময়ত আমি নিজক জীৱন দি থওঁ, সেইবোৰেই হৈছে আমাৰ কোৰ মেমৰিজ, সোণালী স্মৃতি, আমাৰ জীৱনৰ আপুৰুগীয়া সম্পদ। জীৱন জীৱিকাৰ নিগনি দৌৰত আমি খোজে প্ৰতি প্ৰত্যাহ্বান, প্ৰতিযোগিতা, সমালোচনাৰে যুঁজিব লাগে। বাহিৰৰ পৃথিৱীখনৰ সৈতেতো আমি যুঁজিমেই, কিন্তু কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত আমাৰ জীৱনলৈ আহে যেতিয়া নিজৰ ওচৰতে আমি হাৰি যাওঁ। ভিতৰখন এনেকুৱাকৈ ভাগে যে সকলো স্থবিৰ হৈ যায়। এনেকুৱা লাগে যেন এটা পইণ্টত আমি ৰৈ গৈছোঁ, আৰু তাৰ আগত একো চিন্তা কৰিবলৈ আমাৰ মন নাযায়, কাৰো সৈতে কথা পাতিবলৈ মন নাযায়, যেন চলি থকা মেচিন এটাত কোনোবাই পজ বাটনটো টিপি দিলে, নহয়নে? সেইখিনি সময়তে আপুনি উভতি যাওক অতীতলৈ, ভাল লগা সময়বোৰলৈ, সেই কোৰ মেমৰিজবোৰ মনত পেলাওক। যেনেদৰে মই মোৰ সেই আকাশখন বিচাৰি যাওঁ। নিজক সজীৱ কৰিবলৈ, জীপাল কৰিবলৈ পুৰণি ভাল লগা সময়বোৰ মাজে মাজে ৰোমন্থন কৰক। মাজে মাজে নিজৰ সৈতে অকণমান সময় পাৰ কৰক। নিজকে সোধক, আপুনি শেষৰ বাৰলৈ মন খুলি কেতিয়া হাঁহিছিল আৰু কিয়? কেতিয়াবা বৰষুণত তিতক, ভাল লগা গান এটা গুণগুণাওক। স্মৃতিৰ ভাণ্ডাৰ আছে আপোনাৰ, সেই ভাণ্ডাৰ খোলক। আমি পাৰ কৰি অহা সময়বোৰৰ ভালেই হওক বা বেয়াই হওক, আমাৰ জীৱনত একোটা প্ৰভাৱ থাকে। ভূপেন দাই কোৱাৰ দৰে, এটি এটি ক্ষণ মুকুতাৰে ধন। সেই মুকুতাৰ মালাই হৈছে আমাৰ স্মৃতিবোৰ, যিবোৰে আমাক গঢ়ে। সেই স্মৃতিবোৰ হেৰুৱাই নেপেলাব।